হেল্ল' বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আৰু আপোনালোক সকলোকে এই দীঘলীয়া ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। ছোৱালীৰ জীৱনটো ঘাত প্ৰতিঘাত সংঘাতেৰে ভৰা। আচলতে ছোৱালী বুলি নহয়, যিকোনো মানুহৰ জীৱনেই ঘাত প্ৰতিঘাতেৰে ভৰা। মোৰ অৱশ্যে অকণমান আনতকৈ পৃথক আৰু হয়তো ঘাত প্ৰতিঘাতবোৰ আনতকৈ কিছু ক্ষেত্ৰত তুলনামূলকভাৱে বেছি। আৰু এয়া প্ৰথমটো ক্লিপ লৈ আহিছোঁ জুন মাহৰ শেষৰ পিনে। আচলতে এভাগ পূজা কৰা হৈছিলে, য'ত নেকি মোৰ মাংগলিক দোষ খণ্ডন কৰা হৈছিলে। কোৱা হয় যে মাংগলিক দোষ থাকিলে বিবাহত অকণমান বাধা আহে। আৰু এই ক্লিপটো হৈছে জুলাই মাহৰ একদম আৰম্ভণিৰ মোৰ কোৰ্ট মেৰেজৰ দিনটো। এই দিনটো মোৰ বাবে বিশেষ। আচলতে মই জীয়ৰীৰ পৰা বোৱাৰী হোৱাৰ কিছুমান মুহূৰ্ত সাঁচি ৰাখিছিলোঁ, যিবিলাক মই ইমান দিনে সঁচাকৈ সাঁচিয়ে ৰাখিছিলোঁ। কাৰণ ওচৰ পাজৰ চিনাকি যদি কোনোবাই জানিছিলে তেওঁলোকে গম পায়, কিন্তু বাকী ছ'চিয়েল মিডিয়াত ইমানকৈ মানুহে গম নাপায়। কিন্তু এতিয়া বৰ্তমান সময় আহি পৰিল যেতিয়া নেকি মই সকলোৰে মাজত কথাবিলাক মুকলিকৈ দেখুৱাই দিব পাৰোঁ। এয়া মোৰ মন্দিৰত বিবাহ হৈছিলে আৰু এয়া বিবাহৰ মুহূৰ্তৰ কিছুমান ক্লিপছ মই ৰাখি থৈছোঁ আপোনালোক সকলোকে দেখুৱাবৰ বাবে। আৰু এয়াও জুলাই মাহৰ আৰম্ভণিৰেই। আৰু এয়া আমাৰ ৰাধাকৃষ্ণ মন্দিৰত বিবাহখন সম্পন্ন হৈছিলে আৰু খুব ধুনীয়াকৈ আমাৰ পণ্ডিতজনে আমাক সহায় কৰিলে আৰু আমাৰ বিধিসমূহ সম্পূৰ্ণ হ'ল। আৰু এতিয়া আপোনালোকক মই দেখুৱাম বৰ্তমানৰ এটা নতুন আৰু ধুনীয়া ভিডিঅ'। এয়া দেখি নিশ্চয় গম পাইছে, হাতত মেহেন্দিৰ বোল। আৰু এয়া 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিডিঅ'। আৰু হাতত মেহেন্দি অঁকাটো প্ৰত্যেকজনী ছোৱালীৰে এটা সপোন, আৰু ময়ো কিছু পৰিমাণে হ'লেও মোৰ এই সপোনটি দিঠকত পৰিণত কৰিলোঁ। ভবাৰ ধৰণে সকলোবোৰ নহ'লেও কিন্তু জীৱনত পাবলগীয়াবোৰ দেৰিকৈ হ'লেও আৰু নিজে বিচৰা ধৰণে পাইছোঁ। মই এগৰাকী আহোম সম্প্ৰদায়ৰ ছোৱালী, জন্মগতভাৱে মই আহোম, আৰু সৌভাগ্যক্ৰমে মই মোৰ মৃত্যু দিনলৈকে আহোমেই হৈ থাকিম। কাৰণ মই এটা আহোম পৰিয়ালৰ লগত নিজৰ ভৱিষ্যতটো, নিজৰ বোৱাৰী জীৱনটো সংযোগ কৰি লৈছোঁ। অৰ্থাৎ মোৰ স্বামী এজন আহোম সম্প্ৰদায়ৰ যুৱক। গতিকে আমি দুয়ো আমাৰ নিজৰ সংস্কৃতি, আমাৰ নিজৰ আহোম জাতিটোৰ মৰ্যাদা ৰাখি পেলাই আমাৰ নিজৰ পৰম্পৰা ৰক্ষা কৰি চকলং বিবাহ প্ৰথাৰে নিজকে পুনৰ বান্ধোনত বান্ধ খোৱালোঁ। আৰু মোৰ সৰুৰে পৰাই সপোন আছিলে চকলং প্ৰথাৰে নিজকে সেই ৰূপটোত চাবৰ বাবে। আৰু মোৰ এই অকণমানি সপোনবোৰ পূৰণ কৰাত মোৰ নিজৰ স্বামীয়ে বহুত বেছিকৈ সহায় কৰিছে আৰু মোক সদায় ছাপোৰ্ট কৰি আহিছে। তাৰ বাবে মই তেখেতৰ ওচৰত বহুত বেছি থেংকফুল। মোৰ সৰু সপোনবোৰ, আশাবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত বহুত বেছি ওখৰা মোখৰা পৰিস্থিতি আহিছে। তথাপিও যি পৰিস্থিতি আহিলেও মোৰ স্বামীয়ে মোক সদায় মোৰ সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত, সৰু সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত মোক ছাপোৰ্ট কৰি আহিছে। আৰু মই তাৰ বাবে পুলিন পুথাৰ ওচৰত, নেদেখাজনৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যাতে দিনবোৰ ভাল হয়, তেখেত যাতে দীৰ্ঘায়ু হয়। চকলঙৰ প্ৰত্যেকটো ক্ষণতে মই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আহিছোঁ আমাৰ সম্পৰ্কটি দৃঢ় হ'বলৈ। এইকিমাহে যেনেদৰে কোনো বিভেদ, মতভেদ, কোনো কাজিয়া পেচাল নোহোৱাকৈ আমি দুয়ো একেলগে আছোঁ, কোনো তৃতীয় পক্ষই আমাক ভাগ কৰিব পৰা নাই, কোনোবাই চেষ্টা কৰিলেও কিন্তু সফল হ'ব পৰা নাই, তেনেদৰে যাতে আমি আজীৱন থাকিব পাৰোঁ একেলগতে দুয়োৰে সহযোগী হৈ, তাৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু আমি ইজনে সিজনক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি যাতে আমি সদায় ইজনে সিজনৰ ছাপোৰ্ট হৈ যাব পাৰোঁ। কেতিয়াও কোনো কথাত মতবিৰোধিতা আমি যাতে নানো, কোনোবাই কিবা ক'লেও বা কিবা পৰিস্থিতি আহিলেও আমি সদায় ইজনে সিজনক যাতে বুজি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে সদায় চেষ্টা কৰিম বুলি নিজকে আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ। কাৰণ ৰাতিপুৱাৰ পৰা সন্ধিয়া আৰু একেবাৰে ৰাতিলৈকে মই কেনেদৰে আছোঁ, মোৰ মনত কি চলি আছে, মই ভালে আছোঁ নে, মই কি খাইছোঁ, কি কৰিছোঁ, মোৰ ভৱিষ্যতৰ বাবে, মোৰ ভাল দিন আহিবৰ বাবে মই কি কৰিব লাগিব, প্ৰত্যেকটো কথাত চকু দিয়া একমাত্ৰ মানুহজনেই হৈছে তেখেত। আৰু বৰ্তমান মোৰ এই জীৱনটোত তেখেততকৈ বেছি কাৰো অধিকাৰ নাই বুলি মই ভাবোঁ। কাৰণ মোৰ জীৱনত যেনেকুৱাই পৰিস্থিতি নাহক লাগিলে, যেনেকুৱা বিষ কোনোবাই ঢালি নিদিয়ক লাগিলে, সেই সকলোবিলাকক এটা পজিটিভ এনাৰ্জিলৈ পৰিৱৰ্তন কৰা মানুহজন একমাত্ৰ তেওঁ। মোৰ ভৱিষ্যতটোক লৈ, মোৰ কেৰিয়াৰটোক লৈ তেওঁ যিমান সপোন দেখে, ময়ো সিমান সপোন দেখোঁ। আৰু মোৰ সপোনবোৰ পূৰণ কৰিবলৈ তেওঁ সদায় মোৰ লগত থাকিব, সেয়া মই বহুত ভালকৈ জানো। আৰু আনে যিয়ে নকওক, মই সদায় তেখেতৰ লগত থাকিম। জীৱনত কেতিয়াও কোনো কালে তেখেতৰ লগ এৰিম বুলি মই ভবা নাই আৰু নাভাবোঁ। আৰু শেষত কেইখনমান খুব
ধুনীয়া ধুনীয়া ফটোগ্ৰাফছ লগাই দিছোঁ আৰু মোৰ বিশেষ দিনটোত উপস্থিত থাকি এই বিশেষ মানুহসকলে মোক খুব আশীৰ্বাদ দিলে, শুভাশীষ দিলে। মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ, কাৰণ মোৰ বিশেষ দিনটিত যিমান যি বাধা আহিলেও সকলো বাধা নেওচি তেওঁলোক উপস্থিত থাকিলেহি আৰু মই জানো তেওঁলোক সদায় মোৰ লগত থাকিব। আৰু মোৰ এই বিশেষ দিনটিত উপস্থিত থকাৰ বাবে বহুত বহুত ধন্যবাদ। মই জানো মোৰ জীৱনত যিমান নেগেটিভ এনাৰ্জি আহিলেও এই পজিটিভ মানুহবিলাকৰ পজিটিভ আশাবিলাকে, পজিটিভ উইচবিলাকে মোৰ জীৱনটো সদায় ধুনীয়া কৰি তুলিব। আৰু ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। ভাল লাগিলে লাইক এটা কৰি থৈ যাব, কমেণ্ট কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। বাই বাই।